আপোনাক স্বাগতম আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী ডিব্ৰুগড় শহীদ ভৱনত আৰক্ষীৰ প্ৰৱেশ কৰি আসুৰ কৰ্মীক প্ৰহাৰ কৰাৰ লগতে শহীদ বেদীত জোতাৰে গছকি জাতীয় শহীদক অপমান কৰা কাৰ্যৰ বিৰোধিতাৰে ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ মহানগৰী দীঘলী পুখুৰী পাৰতো আসুৱে প্ৰতিবাদ সাব্যস্ত কৰে লগতে ডিব্ৰুগড়ত প্ৰতিবাদী কাৰ্যসূচীত অংশ ললে আসুৰ শীৰ্ষ নেতৃত্বই বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত ডিব্ৰুগড়ৰ বৰ্বৰ ঘটনাত দোষীক শাস্তিৰ পৰিৱৰ্তে ৰক্ষণাবেক্ষণ নীৰৱ নিমাত চৰকাৰৰ বিৰুদ্ধে গণহুংকাৰ সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্বৰভাৱে আক্ৰমণ কৰিলে ছাত্ৰ সন্থাৰ কৰ্মীক এইগৰাকী বিষয়াৰ ওপৰত আমি উচিত ব্যৱস্থা হোৱাটো বিচাৰিছোঁ আৰু ইয়াৰ লগে লগে সেই আৰক্ষী অধীক্ষকৰ নেতৃত্বত ছাত্ৰ সন্থাৰ কাৰ্যালয়ত শ্বহীদ বেদী এটা আছে সেই শ্বহীদ বেদীত বুট জোতাৰে গছকি জাতীয় শ্বহীদক অপমান কৰা হ'ল এগৰাকী দ্বিতীয় সুবোধ বিশ্বাস স্বৰূপ এইগৰাকী আৰক্ষী অধীক্ষক গতিকে এইগৰাকীৰ ওপৰত ব্যৱস্থা হ'ব লাগিব ৰাজ্যজুৰি আসুৰ প্ৰতিবাদ ডিব্ৰুগড়ৰ থানা চাৰিআলি প্ৰাংগণত গ্ৰহণ কৰা বিক্ষোভ কাৰ্যসূচীত অংশ ললে আসুৰ সভাপতি দীপাংক নাথ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সহ বিভিন্ন প্ৰান্তৰ পৰা অহা আসুৰ বহু সংখ্যক প্ৰতিবাদকাৰীয়ে যিদিনাখনলৈকে আমি ন্যায় নাপাম সেইদিনাখনলৈকে প্ৰতিবাদ হ'ব আইনী যুঁজ হ'ব আৰু এই অসম বিদ্বেষী অসম বিৰোধী এইগৰাকী আৰক্ষী বিষয়াক যিদিনাখনলৈকে ব্যৱস্থা গ্ৰহণ নকৰে সেইদিনাখনলৈকে আমাৰ প্ৰতিবাদ অব্যাহত থাকিব ডিব্ৰুগড়ৰ পৰা দীঘলী পুখুৰীৰ পাৰলৈ আসুৰ হুংকাৰ সদৌ অসম ছাত্ৰ সন্থাৰ দেহত পৰা প্ৰতিটো বেতৰ কোবৰ হিচাপ লাগিব ডিব্ৰুগড় জিলাৰ যি অভিভাৱক মন্ত্ৰী আছে সেই মন্ত্ৰীগৰাকীও কোনো ধৰণৰ পদক্ষেপ কিন্তু আমি দেখিবলৈ পোৱা নাই আৰু এতিয়া চৰ্চা হৈছে যে গোটেই কথাটো এটা ৰাজনৈতিক হেঁচাত ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষকে ছাত্ৰ সন্থাক দমন কৰাৰ কাৰণে এই গোটেই ষড়যন্ত্ৰটো ৰচিছে পুলিচৰ অত্যাচাৰী শাসন বন্ধ কৰিব লাগিব কোনো ধৰণৰ এই অত্যাচাৰী শাসন কেতিয়াও মানি লোৱা নহ'ব আৰু এই অত্যাচাৰী শাসনৰ হিচাপ কিন্তু সময়ে কিন্তু বিচাৰিব আৰু সময় দিব লাগিব সময় থাকোঁতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমগ্ৰ ঘটনাৰ উচিত তদন্ত ঘোষণা কৰাৰ আহ্বান গুৱাহাটী ছাত্ৰ সন্থাৰ নেতৃত্বৰ এই হিটলাৰী কাৰ্য অসমত চলিবলৈ দিয়া নহ'ব মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীৰ দায়িত্ব থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়ালৈকে এই ক্ষেত্ৰত কোনো ধৰণৰ মুখ খোলা নাই গতিকে আমি দাবী জনাইছোঁ যিসকল নিৰ্দোষীক আজি জেললৈ প্ৰেৰণ কৰিছে তেওঁলোক বিনা চৰ্তে মুকলি কৰি দিব লাগে তেজপুৰতো শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত তেজপুৰ কোৰ্ট চাৰিআলিত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ছাত্ৰ সন্থাৰ কৰ্মীসকলে ডিব্ৰুগড়ত আসু কৰ্মীৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণৰ পিছত উত্তাল মৰিগাঁৱৰ ৰাজপথ যিসকল ছাত্ৰ সন্থা কৰ্মীসকল আছে সেই কৰ্মীসকলক বিনা চৰ্তে মুকলি কৰি দিয়ক আৰু ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষকগৰাকীক অতি সোনকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰক অন্যথা কিন্তু ছাত্ৰ সন্থাই অধিক তীব্ৰতা আন্দোলন গঢ়ি তুলিম সেই কথাটো স্পষ্ট শিৱসাগৰতো বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সন্থাই অসম গণ পৰিষদ দলৰ সভাপতিগৰাকীৰ নেতৃত্বত আচলতে তেওঁলোকে কোনোবা সাংগু পাংগক দি এতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ বিৰুদ্ধে যি কুৎসাৰ ৰচনা ৰচিছে সদৌ অসম ছাত্ৰ সন্থাক এটা ৰাজনৈতিক দলৰ ছাত্ৰ সংগঠন বুলি অভিহিত কৰিব খুজিছে আমি অতুল বৰাক প্ৰত্যাহ্বান জনাই সুধিব খুজিছোঁ যেতিয়া তেওঁ অসম গণ পৰিষদ দল গঠন হৈছিল তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ দায়িত্বত আছিল তেতিয়া অসম গণ পৰিষদৰ ছাত্ৰ সংগঠন হিচাপে সদৌ অসম ছাত্ৰ সন্থাই কাম কৰিছিল নেকি যাৰ সদৌ অসম ছাত্ৰ সন্থাৰ তেজৰঙী ইতিহাসৰ ওপৰত জ্ঞান নাই তেনেকুৱা ব্যক্তিক দি তেনেকুৱা ব্যক্তি সদৌ অসম ছাত্ৰ সন্থাৰ পৰা যোৱাই হওক বা অসম ছাত্ৰ পৰিষদৰ দায়িত্বত থকা কোনোবাই হওক তেওঁলোকক দি এনেকুৱা ধৰণৰ কুৎসাৰ ৰচনা নৰচিবৰ কাৰণে আমি অসম গণ পৰিষদক সঠিকাই দিছোঁ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট চানমাৰীত আজিৰে পৰা আৰম্ভ হৈছে অসম গ্ৰন্থমেলাৰ শুভাৰম্ভণি কৰে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে বন্তি প্ৰজ্বলনেৰে গ্ৰন্থমেলাৰ শুভাৰম্ভণি কৰা হয় 9 জানুৱাৰীলৈ চলিবলগীয়া অসম গ্ৰন্থমেলাত এইবেলি ঢাকা দিল্লী মুম্বাইকে ধৰি 115খন ষ্টলে অংশগ্ৰহণ কৰিছে লগতে গ্ৰন্থমেলাত আছে প্ৰকাশন পৰিষদৰ 16খনকৈ গ্ৰন্থ সংকলন প্ৰথমবাৰৰ বাবে উদ্বোধনী অনুষ্ঠানত ডক্টৰ নন্দিতা দেৱীৰ বঙল বহুদূৰ গ্ৰন্থৰ বাবে প্ৰদান কৰা হয় সাহিত্য বঁটা 2021 গ্ৰন্থখনৰ প্ৰকাশক নগেন শৰ্মালৈও আগবঢ়োৱা হৈছে অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা উল্লেখযোগ্য যে যোৱাবাৰ গ্ৰন্থমেলাত কোভিড সৃষ্ট পৰিৱেশৰ স্বত্তেও বিক্ৰী হৈছিল 1,92,00,000 টকাৰ গ্ৰন্থ এই পুথি প্ৰকাশন আৰু বিক্ৰেতা সন্থা আৰু অসম প্ৰকাশন পৰিষদ আমি দুয়োটা সংস্থাই মিলি পেলাই যৌথভাৱে কোভিড পৰিস্থিতিৰ পাছত
এইবাৰ আমি এই গ্ৰন্থমেলাখন যৌথভাৱে পাতিছোঁ আৰু আজি সুন্দৰভাৱে তাৰ শুভাৰম্ভ হৈছে। অসম প্ৰকাশন পৰিষদৰ বহুকেইখন উল্লেখযোগ্য গ্ৰন্থ আজি উন্মোচনো কৰা হ'ল। ইয়াৰ ভিতৰত নৱকান্ত বৰুৱাৰ ৰচনাৱলী, নলিনীবালা দেৱীৰ ৰচনাৱলী, বহুত ডাঙৰ ভলিউম, সেইখিনি অসম প্ৰকাশন পৰিষদে আজি প্ৰকাশ কৰিলে, এইখিনি উন্মোচন কৰিলে। ইয়াৰ লগতে এই বছৰ আমি অসম প্ৰকাশন পৰিষদৰ পৰা অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা এটা আৰম্ভ কৰিলোঁ। এই সাহিত্য বঁটা উপন্যাস, গল্প, কবিতাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ বিবেচিত গ্ৰন্থখনৰ মানে ৰচয়িতা আৰু প্ৰকাশক দুয়োকে 2 লাখ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিছিলোঁ আৰু আজি আমি সেয়া কাম কৰিলোঁ। অহা বছৰো আমি এই বঁটাটো ইয়াতকৈ ভাল ধৰণে আৰু পৰিমাণটো বৃদ্ধি কৰি পেলাই দিয়াৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। 6টা দিন উকলিল শুকুৰবাৰে সংঘটিত হোৱা মডাৰ্ণ ইংলিছ স্কুলৰ অনাকাংক্ষিত ঘটনাৰ। ন্যায় নাপালে দুৰ্ভগীয়া কিশোৰীগৰাকীৰ পৰিয়ালে। মডাৰ্ণ স্কুলৰ অধ্যক্ষা জোনালী দাসৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ, কিন্তু মঙলবাৰে সন্ধিয়া অগ্ৰিম জামিন লাভ কৰে জোনালী দাসে। জামিন লাভ কৰাৰ বাবেই এতিয়া ক্ষুব্ধ হৈ উঠিছে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোক তথা দল সংগঠন লগতে স্থানীয় লোক। আজি কাহিলীপাৰাৰ লালগণেশ সংযোগী পথ আবদ্ধ কৰি প্ৰতিবাদত নামিল লোকসকল। চৰকাৰ তথা প্ৰশাসনলৈ দাবী, অতি শীঘ্ৰেই দোষীক শাস্তি প্ৰদান কৰিব লাগে, অন্যথা ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে দেউৰী পিপলছ জাষ্টিছ ফৰামে। অসম প্ৰশাসনে যদি ইমিডিয়েটলি যেনেকৈ ৰাজকন্যা বৰুৱাক যেনেকৈ সম্পূৰ্ণ বেল নাকচ কৰি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে হস্তক্ষেপ কৰি পিনি যাতে গৃহ বিভাগে হস্তক্ষেপ কৰি পিনি যাতে সম্পূৰ্ণ কি হয়, আজি ৰাজকন্যা বৰুৱাক যেনেকৈ জেল হাজোলৈ প্ৰেৰণ কৰিলে, আমাৰো এই ভনীৰ যোনটো কালপিত যাৰ উজতনিত আজি জোনালী দাসে মষ্ট ৱান্টেড বুলি আমি কিয় কৈছোঁ, যাৰ পৰিপ্ৰেক্ষিতত যাৰ উচতনিত যাৰ অত্যাচাৰ মানসিক সহ্য কৰিব নোৱাৰি আজি আমাৰ ভনীয়ে এইজনীৰ কাৰণে বৰ্তমান কি হয় আমাৰ মৃত্যুমুখলৈ ঠেলিব লগা, আমাৰ মৃত্যুমুখত যাব বাধ্য হ'ল। সেই গতিকে আমি অসম প্ৰশাসনৰ আমাৰ মাননীয় ডিছপুটন SP ডাঙৰীয়া আহিছিলে আমাৰ মাজলৈ, তেখেতে আশ্বাস প্ৰদান কৰিছিলে যেনেকৈ নহওক কিয় আমাৰ এট্ৰচিটি এক্ট মতে 1989 আনি তেওঁক মানে ন্যায় প্ৰদান কৰিব লাগে আৰু নেক্সট টাইম হৈছে তেওঁ মানে জামিনটো নাকচ কৰিব লাগে। আৰু আমি এই মানে যোনটো আমাৰ এক্টৰ আণ্ডাৰত অসম চৰকাৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া হস্তক্ষেপ কৰিব লাগে। দেশৰ কেইবাটাও কোম্পানীয়ে ইতিমধ্যে কোটি কোটি টকা লুটিলে। এইবাৰ দেশত কোটি কোটি জনতাই ইজি মানি ইনকামত ব্যস্ত। ড্ৰিম ট্ৰেজাৰ হাগ স্লিপৰ উপাৰ্জন কৰিছে হাজাৰ হাজাৰ টকা, কিন্তু হঠাৎ বন্ধ হৈ পৰাত লাগিছে হাহাকাৰ। ইজি মানিৰ সপোন, ড্ৰিম ট্ৰেজাৰ, হাগ স্লিপ, CNBC, এইবোৰ একোটা একোটা সহজতে ধন ঘটাৰ সপোন দেখুওৱা এপ। আপুনি মোবাইলত ইনষ্টল কৰক। প্ৰথমে ইনভেষ্ট, তাৰপিছত টকাই টকা। প্ৰতি ঘণ্টাতে ধন ঘটিব পাৰে আপুনি। এনে সপোন দেখুৱাই আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি একাংশ দুষ্ট চক্ৰই সাধাৰণজনৰ পৰা লুটিছে হাজাৰ হাজাৰ লাখ লাখ টকা। প্ৰবঞ্চনাৰ প্ৰক্ৰিয়াটো পুৰণি। এনে প্ৰবঞ্চনাৰে শেহতীয়া সংযোজন ড্ৰিম ট্ৰেজাৰ, হাগ স্লিপ। এই এপসমূহক বিশ্বাসত লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ নগৰ চহৰ গ্ৰামাঞ্চলৰ বহু লোকে সহজে ধন ঘটাৰ লোভত হেৰুৱাইছে সাঁচতীয়া ধন। এপছটোৰ নাম হৈছে হাগ স্লিপ। এতিয়া আমি চবে লগাইছোঁ, লগোৱাত এতিয়া এনেকৈ হৈছে ফাৰ্ষ্টতে অলপ পইচা দিছে, এতিয়া মানে ডাইৰেক্ট বন্ধ হৈ গৈছে। মইতো 25,000 আৰু 6,000 কৰিছোঁ। কিমান পালা? এতিয়ালৈকে 1 টকাও পোৱা নাই, অকলতো বেলেঞ্চ দেখুৱাই আছে যে আহিছে, কিন্তু উইড্ৰ নহয়। ধনৰ প্ৰলোভন দি এনে এপছৰ সহায়ত দুষ্ট চক্ৰই অতি কম সময়ৰ ভিতৰতে খালী কৰিব পাৰে আপোনাৰ একাউণ্টৰ জমা ধন। আমি এই এপছকেইটাৰ মালিক এতিয়ালৈকে কোন মালিক এতিয়ালৈকে আমি মালিক পোৱা নাই, গতিকে আমাৰ সন্দেহ হৈ আছে এই এপছকেইটা হয়তো কেইদিনমান আমাৰ ৰাইজৰ পৰা টকা লৈ পেলাই বা টকা লৈ প্ৰলোভন দি পেলাই টকা ল'ব।
এনে দুষ্ট চক্ৰৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসনক প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ আহ্বান জনাইছে সচেতন মহলে। যে হাকস্লিপ আৰু ডিডি বুলি কিবা এনেকুৱা দুটা এপছ ওলাইছে, হঠাৎকৈ এই এপছটো বন্ধ হৈ গৈছে বুলি আচলতে বহুজনে প্ৰকাশ কৰি আছে। এনেবোৰ কাম কাজৰ পৰা যাতে সকলোৱে যাতে বিৰত থাকিব লাগে, আৰু বিশেষকৈ মই ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰখনক ক'ব খোজোঁ, আচলতে এই বিষয়বস্তুটো কি এতিয়ালৈকে স্পষ্ট হোৱা নাই। আপুনিও সাৱধান হওক, আপুনিও লাভ কৰিব পাৰে এনে অফাৰ। সহজ ধনৰ লোভত আপোনাৰ জমা ধনকেইটা নেহেৰুৱাব। দবকাৰ পৰা আব্দুল হাকিমৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। তিতাবৰৰ জৱাহৰ নৱোদয় বিদ্যালয়ত কৰোনাৰ আতংক। বিদ্যালয়খনত শেহতীয়াকৈ আন 12জন ছাত্ৰ ছাত্ৰীৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ, আৰু ইয়াকে লৈ এই পৰ্যন্ত 19গৰাকীৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। বিদ্যালয়খনত এনেদৰে কৰোনা আক্ৰান্ত হোৱাত এতিয়া শংকিত হৈছে শিক্ষাৰ্থী তথা অভিভাৱক। সমগ্ৰ বিশ্বজুৰি কোভিডৰ তৃতীয়টো ঢৌৰ শংকা চলি থকাৰ সময়তে ইতিমধ্যেই বিশ্বৰ বহুকেইখন দেশত কোভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে। সমান্তৰালকৈ সংক্ৰমণ বৃদ্ধি পাইছে কোভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণৰ। ইতিমধ্যেই দেশৰ কেইবাখনো ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলতো চিনাক্ত হৈছে অমিক্ৰণ আক্ৰান্ত। আৰু এনেদৰেই কোভিড তথা অমিক্ৰণৰ ভয় বিভীষিকাৰ মাজতে এইবাৰ তিতাবৰৰ জৱাহৰ নৱোদয় বিদ্যালয়ত কোভিড আতংক। হয়, তিতাবৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ 12গৰাকী শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে কোভিড-19ৰ অৱস্থিতি। ইয়াৰে 9গৰাকী শিক্ষাৰ্থী আৰু 3গৰাকী কৰ্মচাৰী। 12জন হ'ল এতিয়া। আমাৰ 2জন শিক্ষকৰ লগতে এজন কৰ্মচাৰী আৰু 9জন ষ্টুডেণ্টৰ ছাত্ৰ ছাত্ৰীৰ দেহত কোভিড অৱস্থিতি ধৰা পৰিছে। তেখেতলোকৰ কাৰণে আইচলেশ্যনৰ অলৰেডি ব্যৱস্থা কৰি থোৱা হৈছে। আমাৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা যি চিকিৎসা হ'ব, চিকিৎসা তেখেতলোকে প্ৰদান কৰিম বুলি আমাক আস্থা প্ৰকাশ কৰিছে। তিতাবৰ জৱাহৰ নৱোদয় বিদ্যালয়ত 25 ডিচেম্বৰত এজন, 26 ডিচেম্বৰত 3জন, 27 ডিচেম্বৰত 3জন আৰু 29 ডিচেম্বৰত 12জনৰ দেহত ধৰা পৰিছে কোভিড-19ৰ অৱস্থিতি। ইয়াকে লৈ সৰ্বমুঠ 19জনৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ। তিতাবৰ স্বাস্থ্য বিভাগৰ লোক আৰু চিকিৎসক, ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী তথা কৰ্মচাৰীসকলক কোভিড টেষ্ট কৰিবলৈ উপস্থিত হয় বিদ্যালয়খনত। কৰা হয় ৰেপিড এণ্টিজেন টেষ্ট। আনহাতে 28 ডিচেম্বৰতো আন 13গৰাকী শিক্ষাৰ্থী তথা শিক্ষক শিক্ষয়িত্ৰীৰ কোভিড টেষ্ট কৰা হয় যদিও ফলাফল আহে কোভিড নিগেটিভ। এই পৰ্যন্ত কোভিড-19ৰ অৱস্থিতিত ধৰা পৰা ছাত্ৰ ছাত্ৰী তথা বিদ্যালয়খনৰ কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। সমগ্ৰ বিদ্যালয়খনৰ কোভিডৰ গোটেই সাৱধানতাখিনি অৱলম্বন কৰিব লাগিব। আৰু বিকাশ বুলি যিজন আছিলে তেওঁৰ মানে চেনিটাইজেশ্যন কৰে, মেছত কিন্তু তেখেতে বিতৰণ নকৰে। আৰু তেখেতে একচুৱেলি আমাৰ এতিয়া বৰ বিপদে হ'ব, কাৰণ তেখেতে গোটেই যিমানখিনি কৰোনাৰ আইচলেশ্যনত আছিলে, তেওঁ ৰাতিপুৱা 6টা বজাত তেওঁৱেই গোটেইখন আমাৰ গোটেই কেম্পাছটো আপোনাৰ চেনিটাইজ কৰিছিলে। আৰু তেখেতে গোটেই ল'ৰা ছোৱালীবিলাকক খাদ্য সামগ্ৰীখিনি গোটেইখিনি হোষ্টেলত গৈ দিছিলে। ইফালে কোভিড-19ৰ অৱস্থিতিত ধৰা পৰা ছাত্ৰ ছাত্ৰীকেইজনক হোম আইচলেশ্যনত ৰখা হৈছে। সমান্তৰালকৈ সমগ্ৰ বিদ্যালয়খনত কৰা হৈছে চেনিটাইজেশ্যন। এনেদৰেই ৰাজ্যত ইখনৰ পিছত আনখন শিক্ষানুষ্ঠানত কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাত চিন্তিত হৈছে ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলো। তিতাবৰৰ পৰা আনমোল যাদৱৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চাওঁতে চাওঁতে আমাৰ মাজৰ পৰা মেলানি মাগিলে আৰু এটা বৰ্ষই। কোভিড পৰিস্থিতিৰ মাজতো 2021 বৰ্ষটো অসম আৰু ভাৰতবৰ্ষৰ খেলৰ বাবে সদায় হৈ ৰ'ব স্মৰণীয়। টকিঅ' অলিম্পিকত নীৰজ চোপ্ৰাই স্বৰ্ণ পদক লাভ কৰি দেশবাসীক গৌৰৱান্বিত কৰে। সমান্তৰালভাৱে মহিলা বক্সাৰ লাভলীনা বৰগোহাঁয়ে টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি প্ৰতিজন অসমীয়াকে গৌৰৱান্বিত কৰি তোলে। লাভলীনা বৰগোহাঁয়ে 2021 বৰ্ষতে লাভ কৰে মেজৰ ধ্যানচাঁদ খেল ৰত্ন বঁটা। অসমৰ আন কেইবাগৰাকী খেলুৱৈয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেখুৱাইছে পাৰদৰ্শিতা।
চাওঁতে চাওঁতে মেলানি মাগিলে 2021 বৰ্ষই অৱশ্যে ক্ৰীড়া ক্ষেত্ৰত 2021 বৰ্ষটো প্ৰতিজন অসমীয়াৰ বাবেই সদায় স্মৰণীয় হৈ ৰব কোভিড পৰিস্থিতিৰ মাজতো 2021 বৰ্ষটো অসমৰ খেলুৱৈয়ে বিশ্বৰ বিভিন্ন ক্ৰীড়া ক্ষেত্ৰত দেখুৱালে নিজৰ পাৰদৰ্শিতা 2021 চনৰ টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জনেৰে দেশ তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল সফল খেলুৱৈ লাভলীনা বৰগোহাঁয়ে টকিঅ' অলিম্পিকৰ সফলতাৰ বাবে অসমৰ লাভলীনা বৰগোহাঁয়ে 2021 চনতে লাভ কৰিছে দেশৰ ক্ৰীড়াৰ সৰ্বোচ্চ সন্মান মেজৰ ধ্যানচন্দ খেল ৰত্ন বঁটা উল্লেখযোগ্য যে খেল ৰত্ন বঁটা বিজয়ী লাভলীনা হ'ল এনে সন্মান লাভ কৰা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ 2020 চনত অৰ্জুন পুৰস্কাৰৰ বাবে বিবেচিত হোৱা লাভলীনাই 2021 বৰ্ষতে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ পৰা গ্ৰহণ কৰিছে অৰ্জুন বঁটা অলিম্পিকৰ সফলতাৰ বাবে লাভলীনাক ৰাজ্য চৰকাৰে 1 কোটি টকাৰ পুৰস্কাৰ দিয়াৰ লগতে ডিএছপি পদ উপহাৰ দিয়ে Lavelina Borgohain for her great achievement in the Tokyo Olympic 2020. টকিঅ' অলিম্পিক গেমছত ভাৰতীয় দলৰ চিফ দ্য মিছন আছিল অসমৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য যিটো দলে অলিম্পিকত সৰ্বকালৰ শ্ৰেষ্ঠৰ প্ৰদৰ্শন দাঙি ধৰে নীৰজ চোপ্ৰাই স্বৰ্ণ পদক লাভ কৰি সকৌটি ভাৰতীয়ক গৌৰৱান্বিত কৰে টকিঅ' অলিম্পিক গেমছত গুৱাহাটীৰ এনএফ ৰেলত চাকৰি কৰা চাইখো মীৰাবাই চানুৱে ৰূপৰ পদক অৰ্জন কৰে চলিত বৰ্ষতে অসমৰ তাৰকা বক্সাৰ শিৱ থাপাই ৰাষ্ট্ৰীয় চেম্পিয়ন হোৱাৰ উপৰিও বিশ্ব বক্সিং কোৱাৰ্টাৰ ফাইনেল পৰ্যন্ত খেলিছিল 2021 চনত অসম চৰকাৰৰ সংহত ক্ৰীড়া নীতি অনুযায়ী হিমা দাসে যোগ দিয়ে ডিএছপি পদত হিমা দাসে পাঞ্জাৱত অনুষ্ঠিত ইণ্ডিয়া গ্ৰাফিত 2টা স্বৰ্ণ পদক পাইছিল একেদৰে অৰ্জুন জয়ন্ত তালুকদাৰো 2021 চনৰ ৰাষ্ট্ৰীয় আৰ্চাৰীত 2টা স্বৰ্ণ পদক অৰ্জন কৰে অসমৰ আৰ্চাৰ পল্লৱী বড়ো আৰু এথলেটিক অম্লান বৰগোহাঁয়ে ৰাষ্ট্ৰীয় চেম্পিয়ন সন্মান অৰ্জন কৰে বোকাখাতৰ উদীয়মান আৰ্চাৰ বিশাল চাংমাই পোলেণ্ডৰ বিশ্ব আৰ্চাৰীত 2টা স্বৰ্ণ এটা ব্ৰঞ্জৰ পদক লাভেৰে অসমলৈ অনন্য গৌৰৱ কঢ়িয়াই আনিছিল অসমৰ ছাটলাৰ আয়না ৰচিদে বুলগেৰিয়াৰ জুনিয়ৰ বেডমিণ্টনত ব্ৰঞ্জৰ পদক লাভ কৰে ভাৰতীয় বেডমিণ্টনৰ মুৰব্বী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলিত বৰ্ষতে BWFৰ কাউন্সিল সদস্য হিচাপে নিৰ্বাচিত হয় 2021 চনতেই অসমৰ 2 সফল খেলুৱৈ ক্ৰমে বক্সাৰ যমুনা বড়ো আৰু আৰ্চাৰ সঞ্জয় বড়োৱে ৰাজ্য চৰকাৰৰ অধীনৰ আবকাৰী বিভাগৰ পৰিদৰ্শক পদত নিযুক্তি লাভ কৰে শুৱালকুছিৰ যুৱক কৌশিক কৈছৈ এথেন্স মাৰাথনত সফল হৈছিল অসমৰ সফল সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই ধৰ্মতাৰ জেটিৰ পৰা মুম্বাই গেটৱে অফ ইণ্ডিয়ালৈ সাগৰৰ বুকুত 10 ঘণ্টা সাঁতুৰি অভিলেখ সৃষ্টি কৰে ভাৰতীয় দলত স্থান লাভ কৰে অসমৰ মহিলা ফুটবলাৰ অপূৰ্ণা নাৰ্জাৰীয়ে 2021 চনত সুদূৰ কাজাখাস্তানলৈ গৈ সফলতা অৰ্জন কৰিছিল অসমৰ 2 কাৰাটে খেলুৱৈ হেমফো বগজাং আৰু নিশাদ আলীয়ে অসমৰ সফল ক্ৰিকেটাৰ ৰিয়ান পৰাগে পুনৰ IPLৰ দল ৰাজস্থান ৰয়েলছত প্ৰতিনিধিত্ব কৰে অসমৰ পেচ বলাৰ আবু নেছিমে চলিত সিজনত নাগালেণ্ডৰ অতিথি খেলুৱৈ হিচাপে অংশ লৈ অৰ্ধশতৰান পৰ্যন্ত সংগ্ৰহ কৰে ভাৰতীয় ক্ৰীড়া মন্ত্ৰালয়ে গঠন কৰি দিয়া মিছন পেৰিছ অলিম্পিক সেলৰ সদস্য পদত স্থান লাভ কৰে অৰ্জুন মনালিছা বৰুৱা মেহতাই 2021 চনত অসমৰ খেলুৱৈ এনেবোৰ সফলতাৰ খবৰৰ মাজতে বেয়া খবৰ হিচাপে ইহত সংসাৰ ত্যাগ কৰিছে কেইবাজনো খেলুৱৈ আৰু সংগঠকে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় আম্পায়াৰ তথা অসমৰ ক্ৰিকেটাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি নীলয় দত্ত অসমৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰাণা গোস্বামী প্ৰাক্তন ৰেফাৰী ইবুচা সিঙৰ মৃত্যু হয় 2021 চনত ফ্লাইং শিখ মিলখা সিং প্ৰাক্তন টিম ইণ্ডিয়াৰ ক্ৰিকেটাৰ চেতন চৌহানৰ মৃত্যু দেশৰ বৃহৎ ক্ষতি বিগত বৰ্ষসমূহৰ দৰে আগন্তুক বছৰটো অসমৰ খেলুৱৈ যাতে সফল হ'ব পাৰে তাৰ বাবে সকলোৱে আশা কৰিছে বিশেষকৈ 2022 চনত বাৰ্মিংহাম কমনৱেলথ গেমছ চীন এছিয়ান গেমছ আৰু কাটাৰত ফিফা বিশ্বকাপ ফুটবল অনুষ্ঠিত হ'ব বিশ্বৰ এই 3খন শ্ৰেষ্ঠ প্ৰতিযোগিতালৈ সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে সমান্তৰালভাৱে 2022 চনৰ সকলো আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত সফলতাৰ বাবে অসমৰ খেলুৱৈয়ে দিনে নিশাই অনুশীলন চলাইছে
কমনৱেলথ আৰু এছিয়ান গেমছৰ বাবে প্ৰস্তুতি চলাই থকা অসমৰ খেলুৱৈসকলৰ ভিতৰত অন্যতম হ'ল লভলীনা বৰগোহাঁই, হিমা দাস, শিৱ থাপা, জয়ন্ত তালুকদাৰ, হৃদয় হাজৰিকা, বিশাল চাংমাই, প্ৰমীলা দৈমাৰী, ৰদালি বৰুৱা, যমুনা বড়ো, ভাগ্যৱতী কছাৰী আৰু অংকুচিতা বড়ো। ইয়াৰ উপৰি আৰু বহু নৱাগত খেলুৱৈ আছে সফলতাৰ সন্ধানত। 2022 চনটোৱে সকলোৰে বাবে আশাৰ বতৰা কঢ়িয়াই আনক। বিপুল বৰ্মন স্পৰ্টছ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আমাৰ সকলোৰে এক সুপ্ত প্ৰতিভা থাকে, কিন্তু কিছুমান এনে ব্যক্তি আছে যি তেওঁলোকৰ প্ৰতিভাক এক পৃথক স্তৰলৈ লৈ যায় আৰু উদাহৰণ হৈ ৰয়। আমি বাইজুছ য়াং জিনিয়াছৰ এনে কিছুমান শিশুক লগ পাইছিলোঁ, যিসকলে তেওঁলোকৰ প্ৰতিভাক দৃঢ়তা আৰু কঠোৰ পৰিশ্ৰমৰ মাজেৰে সুকীয়া মাত্ৰালৈ লৈ গৈছিল আৰু জনসাধাৰণৰ বাবে এক দৃষ্টান্ত হৈ ৰৈছিল। আজি আমি আপোনাক পৰিচয় কৰাই দিবলৈ লৈছোঁ দিল্লীৰ প্ৰতিভাশালী শিশু ৰিয়া সচদেৱৰ সৈতে। लॉन टेनिस में अंडर 14 कैटेगरी में नंबर 1 रिया सचदेव पीछे मुड़कर नहीं देखना चाहती। स्कूल में जब वो क्रिकेट खेलती थी तो खूब चौके छक्के मारती थी। ये देखकर उनके पिता ने उन्हें लॉन टेनिस की ओर मोड़ा, क्योंकि इस खेल में मजबूत कलाई की जरूरत होती है। फादर का हमेशा से था कि इंडिविजुअल स्पोर्ट में जाऊं, और इसके अंदर जब पहली बार टेनिस कोर्ट पे उतरी तभी से रैकेट कनेक्शन बहुत अच्छा था कि फील आती थी, हमेशा सेंटर से बॉल कनेक्ट होती थी, तो इससे लगता था कि ये स्पोर्ट बना ही मेरे लिए है। रिया को आगे बढ़ने के लिए पैसों की जरूरत है। जगह जगह जाकर टेनिस खेलना काफी खर्चीला काम है। परिवार को थोड़ी परेशानी हो रही है, लेकिन वो रिया का खेल नहीं रुकने देंगे। सेकेंड ईयर में जाके मेरे को रियलाइज़ हुआ कि बहुत टफ स्पोर्ट है और इसके लिए क्या बोलते हैं अकेले नहीं हो पाएगा। मैंने अपना सारा बिजनेस वगैरह जो भी था उसको वो वाइंड अप करना शुरू कर दिया एंड मैं टोटली ऑलमोस्ट रिटायर हो चुका हूँ इसके साथ। रिया अपनी मेहनत और लगन के बल पर 2021 में अंडर 14 कैटेगरी में ATF एशियन टूर्नामेंट में गर्ल्स डबल्स और सिंगल्स मुकाबलों की विजेता रही। ढाका में अंडर 12 कैटेगरी में ITF एशियन टेनिस टूर्नामेंट के लिए साल 2019-20 में हुए साउथ एशियन क्वालिफाइंग इवेंट में रिया गोल्ड जीतने वाली भारतीय टीम का हिस्सा रही। उन्हें टूर्नामेंट का बेस्ट प्लेयर घोषित किया गया। रिया अब तक कई अहम खिताब अपने नाम कर चुकी हैं। रिया को उनके उज्जवल भविष्य के लिए शुभकामनाएं। গাঁও চহৰ জিলাৰ খবৰত লৈছোঁ আন এটি বাণিজ্যিক বিৰতি।